নমস্কাৰ দৰ্শকসকল ইতিমধ্যে আৰম্ভ হৈছে অৰুণোদয় 3.0 আঁচনি ৰূপায়ণৰ কাম অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ আপোনালোকক প্ৰথমতে লাগিব ৰেচন কাৰ্ডখন গতিকে ৰেচন কাৰ্ডৰ কাৰণে প্ৰথমতে আবেদন কৰক মই এই ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিছোঁ যে আমাৰ মাজৰে বহুত মানুহ আছে যিয়ে মাত্ৰ সমালোচনা কৰে চৰকাৰক কিন্তু চৰকাৰে প্ৰদান কৰা সুবিধাসমূহ গ্ৰহণ কৰিবলৈ মানুহবিলাকক উদ্গনি নিদিয়ে ফলত এছাম মানুহে মাত্ৰ সুবিধাসমূহ গ্ৰহণ কৰে আৰু আন এছাম মানুহ ৰৈ যায় আহক মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় বা ৰেচন কাৰ্ড পাবলৈ হ'লে কি কি ক্ৰাইটেৰিয়া পূৰ কৰিব লাগিব কি কি যোগ্যতা থাকিব লাগিব সেই বিষয়ে কৈছে আমি শুনি লওঁ প্ৰথম অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰোঁ বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰোঁ কাৰণ ৰেচন কাৰ্ডৰ দেউতাক মাক এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড আধাৰ অৰুণোদয় এটাই ডাটাবেছ হ'ব আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম অৰুণোদয় পাবৰ কাৰণে আমি কি কৰোঁ প্ৰথম অৰুণোদয় আমি কাক দিওঁ যে গাঁওখনত গোটেই মানুহ বহিলে মিটিং হ'ল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে আমি কেনেকৈ বিতৰণ কৰিম বহুত সময়ত বহুত মহিলাই মোক কয় বাবা মই অৰুণোদয় পোৱা নাই কোনোবাই কয় মই অৰুণোদয় পাইছোঁ কোনোবাই কৈছে মই ধনী মানুহে অৰুণোদয় পালে দুখীয়াই পোৱা নাই মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে মই বুজাই দিব খুজিছোঁ যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলাগৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে চেৰিবেল পালচি আছে কুষ্ঠ ৰোগ আছে অটিজিম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব অৰ্থাৎ প্ৰথমতে বিধৱা ডাইভোৰ্স মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল HIV থেলাছেমিয়া হিমোফিলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন
কম ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছো যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হলেও ৰেচন কাৰ্ড পাব কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হলে অৰুণোদয় পাব তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায় ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো আমি এটা নিয়ম কৰিছো যে 2 লাখৰ তলৰ পৰিয়ালক প্ৰথমতে ৰেচন কাৰ্ড দিহে বাকি থকা ৰৈ যায় তেতিয়াহে আমি 4 লাখলৈকে যাম নহলে আমাৰ মানদণ্ড 2 লাখ টকাতে সীমাবদ্ধ হ'ব সেপ্টেম্বৰৰ 19 তাৰিখে এই কাম হাতত লৈছো নৱেম্বৰৰ ভিতৰত ৰেচন কাৰ্ড দি আমি শেষ কৰিব লাগিব আৰু জানুৱাৰী মাহৰ ভিতৰত আমি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু ফৰ্ম ফিল আপ এফিডেভিট পোৰ্টেললৈ নাম অনা এই গোটেই প্ৰক্ৰিয়াবিলাক আমি সমাপন কৰিব লাগিব লোকসভা নিৰ্বাচনত অৰুণোদয়ক লৈ মই প্ৰতিশ্ৰুতি দিছিলো 100 দিনৰ ভিতৰতে নিৰ্বাচন হৈ যোৱাৰ 100 দিনৰ ভিতৰতে এই প্ৰতিশ্ৰুতি আজি আমি পূৰণ কৰিবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো দৰ্শকসকল আপোনালোকে নিশ্চয় এটা কথা বুজিলে যে ৰেচন কাৰ্ড পাবলৈ হ'লে আপোনাৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখ টকা আৰু অৰুণোদয় পাবলৈ হ'লে আপোনাক ৰেচন কাৰ্ড লাগিবই বাধ্যতামূলক কিন্তু সকলো ৰেচন কাৰ্ড থকা লোকে বা ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় নাপাবও পাৰে কাৰণ আকৌ কৈছোঁ ৰেচন কাৰ্ড পাবলৈ হ'লে আপোনাৰ বাৰ্ষিক আয় লাগিব 4 লাখ টকা কিন্তু অৰুণোদয় পাবলৈ হ'লে আপোনাৰ বাৰ্ষিক আয় হ'ব লাগিব মাত্ৰ 2 লাখ টকা গতিকে যিবিলাক নিয়ম বান্ধি দিয়ে সেইবিলাক আমি মানি চলাটো দৰকাৰ দুখীয়াৰ কাৰণে এইখন আঁচনি প্ৰস্তুত কৰা হৈছে যিসকল দুখীয়াই পোৱা নাই তেওঁলোকে প্ৰথমতে পাই লওক মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছেই যে প্ৰথমতে দুখীয়াখিনি পাই লওক তাৰপিছত লাহে লাহে দৰকাৰ হ'লে পাৰা ওপৰলৈ উঠিব গতিকে আপোনালোকৰ তাত এনেকুৱা ধৰণৰ কিবা দুৰ্নীতি হৈছে নেকি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি কোনোবা পাবলগীয়া পোৱা নাই আপোনালোকে নিশ্চয় সচেতন হৈ ওপৰ মহলক জনাবলৈ চেষ্টা কৰিব কাৰণ আমাৰ সকলোৰে সহযোগিতাৰ ভিত্তিতহে দেশ এখনে উন্নতিৰ পথত আগুৱাব পাৰিব আজিলৈ এৰিছোঁ ধন্যবাদ